আমাৰ এই লাইখুটা প্ৰাংগণৰ পৰাই লাইখুটা স্থলীৰ পৰা মই সমগ্ৰ অসমবাসীক প্ৰথমে ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমাৰ মেঘেলা গাঁৱত অহা 13 আৰু 14 মে' আমাৰ ৰঙালী বিহু 22 সংখ্যক ৰঙালী বিহু উদযাপন কৰিবলৈ আমি মনস্থ কৰি আজি আমি লাইখুটা মাংগলিক অনুষ্ঠানে শুভাৰম্ভণি কৰিলোঁ। গতিকে আমি ইয়াৰ পৰাই সকলো ৰাইজক আমি জনাব বিচাৰিছোঁ, আমাৰ যি দুদিনীয়া কাৰ্যসূচী আছে সেই কাৰ্যসূচীত আমি আমাৰ হুঁচৰিত আমি ৰাখিছোঁ 50,000 টকা নগদ ধন আৰু বঁটা, লগতে বিহুৱতী আমি 25,000 টকা এটা ৰাখিছোঁ বিহুৱতীসকললৈ। গতিকে আমি আৰু অন্যান্য যিসমূহ পুৰস্কাৰ সেইসমূহ আকৰ্ষণীয় নগদ ধন আৰু পুৰস্কাৰে পুৰস্কৃত কৰিম। গতিকে আমাৰ বিভিন্ন প্ৰতিযোগীক আমি ইয়াৰ পৰাই অনুৰোধ কৰিছোঁ যে আমাৰ এই অনুষ্ঠানটোত আহি তেখেতসকলে অংশগ্ৰহণ কৰক, সহযোগিতা কৰক। লগতে আমি এই বছৰ আমাৰ এটা ভাল সিদ্ধান্ত লৈছোঁ যে আমাৰ মেঘেলা ৰত্ন বঁটা আমি সমাজৰ হৈ কাম কৰা, সমাজৰ হৈ নিস্বাৰ্থভাৱে কাম কৰা বিশেষ কিছুমান ব্যক্তিক ৰঙালী বিহুৰ লগত সংগতি ৰাখি প্ৰতি বছৰে মেঘেলা ৰত্ন বঁটা এটিকৈ প্ৰদান কৰাৰ ব্যৱস্থা কৰিছোঁ আৰু এই বছৰৰ পৰা আমি সেয়াৰ শুভাৰম্ভণি কৰিম। আৰু ৰঙালী বিহু যিহেতু ৰঙালী বিহুত সকলোৱে ৰং ৰইচ কৰিব বিচাৰে, গতিকে আমি এটা সুন্দৰ সাংস্কৃতিক সন্ধ্যা ৰাখিছোঁ। আমাৰ অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী দীপান্বিতা ডেকাৰ গীতৰ শৰাই ৰাখিছোঁ শেষৰ নিশা। গতিকে তেখেতৰ গীতৰ নিশাটো উপভোগ কৰিবলৈ আমাৰ সমগ্ৰ অসমবাসীৰ লগতে আমাৰ দাঁতিকাষৰীয়া অঞ্চলৰ ৰাইজক অনুৰোধ কৰিছোঁ।